সাইটৰাইজৰ দাবীত ডিফুত দিল্লীলৈ ৰাওনা কাধাসকম। সোমবাৰে পুৱা প্ৰায় 7মান বজাত ডিফুত কাধাসকমৰ নেতা কৰ্মীসকল সাইটৰাইজৰ দাবীত নতুন দিল্লীলৈ ৰাওনা হ'ল। কাৰ্বি আংলং আৰু ডিমা হাছাও সামৰি ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 244 কৰ অধীনত এখন সাইটৰাজ্যৰ দাবীলৈ যন্তৰ মন্ত্ৰত সাব্যস্ত কৰিব প্ৰতিবাদ। পুৱা দুখনকৈ বাছত প্ৰতিবাদকাৰীসকলে গুৱাহাটীলৈ যাত্ৰা কৰে প্ৰতিবাদকাৰী দল। গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ ৰাওনা হ'ব প্ৰতিবাদকাৰী দল। কাইলৈ নতুন দিল্লীৰ যন্তৰ মন্ত্ৰত স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব। ডিপুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। কাৰ্বি আংলং আৰু ডিমা হাছাও তিনিখন পাহাৰীয়া জিলাখনৰ সকলো ৰাইজক জনাব খুজিছোঁ যে আমি কাৰ্বি আংলং ডিমা হাছাও অট'নমাছ ষ্টেট ডিমাণ্ড কমিটিৰ লিডাৰশ্বিপত আজি দিল্লীলৈ আমি ৰাওনা হৈছোঁ। 2খন বাছ লৈছোঁ আৰু কিছুমানে ট্ৰেইনতো গ'ল আৰু দিল্লীতো কিছুমান আমালৈ অপেক্ষাৰত আছে যে আমাৰ লগত সহযোগ কৰিবলৈ। মানে স্বায়ত্তশাসিত ৰাজ্য আমি নোপোৱালৈকে আমাৰ দাবী চলি থাকিব। আৰু এই দাবীটো এতিয়া দিল্লীত দিছপুৰতো আমাৰ কাম এতিয়া কমি গ'ল। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে ৰাজ্য চৰকাৰৰ পৰা যিখিনি সহায় সহযোগ কৰিব লাগে আমি কৰিম, আৰু দিল্লীত প্ৰধানমন্ত্ৰীৰ লগত আপোনালোকক কথা পতাম বুলি কিছুদিনৰ আগতে যেতিয়া বিভিন্ন সংগঠনৰ লগত যেতিয়া দিছপুৰত কথা পাতিছে এইখিনি কথা কৈছে। সেইকাৰণে আমিও ভাল পাইছোঁ, আদৰিছোঁ। আৰু এই যিটো মানে ট্ৰাইপাৰ্টাৰ টক যেতিয়া হ'ব দিল্লীত প্ৰাইম মিনিষ্টাৰৰ লগত, তেতিয়া কাৰ্বি আংলং ডিমা হাছাও অট'নমাছ ষ্টেট ডিমাণ্ড কমিটিকো মানে অন্তৰ্ভুক্ত কৰিব বুলি CM ডক্টৰ তুলিৰাম মোহাং ছাৰে আমাক কৈছেও। সেইকাৰণে এই ক্ষেত্ৰত যিটো অট'নমাছ ষ্টেট নোপোৱালৈকে আমাৰ দাবীটো আমি কৰি থাকিম, কাৰণ এইটো আমাৰ মানে সাংবিধানিক অধিকাৰ। এই বুলি এইটো নহয় যে মানে প্লেইনছৰ মানুহক আমি বেয়া পাইছোঁ, সেইটো নহয়। অট'নমাছ ষ্টেট পালে বৃহত্তৰ অসম অৰ্থাৎ গ্ৰেটাৰ আছাম হ'ব, কাৰণ তেতিয়াও অসমৰ বাহিৰত যোৱা নহয়। অট'নমাছ ষ্টেট বুলি কোৱাৰ লগে লগে অসমৰ ভিতৰতে থাকিব, এখন ষ্টেটৰ ভিতৰত আন এখন ষ্টেট, অৰ্থাৎ পেৰেণ্ট ষ্টেটটো অসম থাকিব আৰু আমাৰটো হ'ব অট'নমাছ ষ্টেট। গতিকে যিসকল অজনজাতি অৰ্থাৎ নন ট্ৰাইবেলসকল যিসকল আছে, 2-এটা কটা থাকিব ষ্টেট পোৱাৰ পিছত তেখেতসকলেও MLA হ'ব পাৰিব, মন্ত্ৰী হ'ব পাৰিব। এতিয়ালৈকে পাহাৰত থকা নন ট্ৰাইবেলবিলাকেতো MLA-টো আৰু MP-টো কণ্টেষ্ট কৰিব নোৱাৰে, কিন্তু অট'নমাছ ষ্টেট পোৱাৰ পিছত সেশনত নহ'ব পাৰে, কিন্তু পিছৰ সেশনত হ'ব। কাৰণ ভাৰতৰ মানে মাননীয় মহামহিম সভা মানে প্ৰেচিডেণ্টে অলৰেডি এছেণ্ট দিলে প্ৰাইভেট মেম্বাৰ বিল ইণ্ট্ৰডিউচ কৰিবলৈ। গতিকে আমি আশাবাদী যে আমাৰ দাবী অট'নমাছ ষ্টেটটো আমি অতি সোনকালে পাম বুলি। নোপোৱালৈকে আমাৰ দাবী চলি থাকিব। এইটো কিন্তু অস্ত্ৰ শস্ত্ৰ লৈ নহয়, আমি গণতান্ত্ৰিকভাৱে আমাৰ দাবী যেনেকৈ আমি কৰি আহিছোঁ কৰি যাম। আৰু চৰকাৰ যোনে নাথাকক আমি কথা পাতিব লাগিব, কাৰণ আলাপ আলোচনাৰ মাজেৰেহে এইটো সমাধান হ'ব। ৰাজনৈতিক ইছ্যু এইটো বহুত দিনৰ পৰা আমাৰ এইটো দাবী, আৰু এই দাবী আমি আগলৈ আমি সাফল্য হ'ম বুলি আশাবাদী। আমাৰ ধৰ্ণা হ'ব অহা কাইলৈ। হয়, এতিয়া আমি প্ৰায় 1-1.5 মান ইয়াৰ পৰা গৈছোঁ। তাৰপিছত কিছুমান ৰাজধানী ট্ৰেইনৰ মাধ্যমেৰে গ'ল, 200 মান হ'ব ধৰি লওক, কাৰণ দিল্লীতো কেইজনমান আছে। আৰু তাত বিভিন্ন সংগঠনে বিগত আমাৰ ধৰ্ণাৰ সময়তো তাত দিল্লী বা অন্যান্য কিছুমান সংগঠনে মানে বক্তব্যও ৰাখিছে। হিন্দীভাষী সংগঠনসকল আমাক সমৰ্থন কৰিবলৈ এইবাৰো তেখেতসকল থাকিব বুলি আমি আশাবাদী। আৰু দিল্লীত যিটো মানে কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন আছে, তাৰে সভাপতি সাধাৰণ সম্পাদকসকল সদায় আমাক সহযোগ কৰে, তাত বক্তব্যও ৰাখে। এইবাৰো তেখেতসকলেও